মানগুলি উঠা করে দিব আরে মেইন অপারেশন করতে মানা করতে হেতু কিছু অপারেশন করতে পারবি নাকি তো কি অপারেশনের কথা রাত খানা বলে দিনে নষ্ট হয়েছে আপনি যেটো দিছেন নহয় 3 নম্বৰটো দিছে 3 নৰ্মালত চাইছে গুড মৰ্নিং সকলোকে বৰ্তমান আছোঁ গুৱাহাটীত মানে গুৱাহাটীত বহুত গৰম আৰু কালি আমাৰ MRI কৰা গৈছিল মাৰ আজি ৰিপৰ্টটো মানে দিব 12টা বজাত দিয়াৰ কথা আছিল গতিকে মই যাই আছোঁ বৰ্তমান হস্পিটেলত এই জলদা চেহেৰাটোৰ আঁৰত বহুত গোপন ৰহস্য লুকাই আছে আপোনালোকে বহুত ভদ্ৰ বুলি ভাবে সেই ল'ৰাজনক কিন্তু মাল ডেঞ্জাৰ আছে আজি যাম অলপমান কম কাৰণে চাফা যি কৰে ৰেলত ডাব্বাবিলাক তাৰে কামৰ কাৰণে আছিল আৰু দুটা কাম আছিল এটা হ'ল কিটকাট চকলেট যি মানে পেকিং কৰে সেই কিটকাট চকলেটৰ পেকিঙত আৰু এইটো ৰেলত ডাব্বাত মানে চাফা কৰা ৰেলত ডাব্বা চাফা কৰা তো গাইজ বৰ্তমান আহি পালোঁ মেট্ৰিক্স ইয়াৰ পৰা ল'ব লাগিব ৰিপৰ্টটো তো গাইজ ফাইনেলি ৰিপৰ্টটো ল'লোঁ এতিয়া গম নাপাওঁ কি ডক্টৰে চাব চব গোটেইখিনি গম পাব তাৰ ৰিপৰ্টটো মই পঠাই দিম ডক্টৰক বাকী কি হয় চাই লওঁ হস্পিটেলৰ সন্মুখত আছোঁ বৰ্তমান নিভাজে বহুত হেল্প কৰিছে এই দুদিন মোক ধন্যবাদ নিভাজ সি নিজৰ কাম বাদ দি পেলাই মোৰ লগত অলপ মানে সহায় কৰি আছে আৰু মোক তাৰ কাৰণে নিভাজক ধন্যবাদ দিছোঁ বাকী সি ৰেলত ডাব্বাত জইন কৰিব পানী মাৰাৰে ৰিপৰ্টটো চাই লওঁ ৰিপৰ্টটো ডক্টৰক পঠাইছা না হা যা দেখোন আমি অলপ ভাত খাওঁ কে ছোৱাতে কি খবৰ হাতে বেমাৰী লগত বেমাৰী দিছে নাকি চাই চাইছে তাতে বহি কৰে কি বনাইছা হা কি বনাইছা আৰু খাম অলপ দেৰিকে খাম কি ওখানে যিখিনি বান্ধন চাৰে দিছে সেইখিনি হ'ব কেলছিয়াম 4 নম্বৰ আৰে মেইন অপাৰেশন করতে মানা করতে হেতু কিছু অপারেশন করতে পারবি নাকি তো কি অপারেশনের কথা এটা মা ইয়া ওটা মেডিসিন কিনে কোন দিন খাই দিতে পারবো আর ক্যালসিয়ামের ট্যাবলেট খাই দিতে পারবো লাহে লাহে হে বইটা কিন্তু মাত্র রেস্ট করতে পারবো কাম করতে নরে এই করবি তো একো কাম করতে নরে না রেস্ট তেতকো লৈ যাও ঘৰত যদি নালগে থাকলে যদি না তাতে তাতে থাকতে যদি মা থাকে যদি কি হয় এটা মা যদি থাকে তে থাকে না দুদিন থাকে দুদিনমান থাকে একটা পারবি দুদিন থাকে হ্যাঁ তোর ডিউটি হবো এই টেনশন কৰি ল'ব নালাগে তোৰ মেইনটো এতিয়া তই যদি এটা থাকিব পাৰে থাক যদি থাকিব নোৱাৰা ঘৰত যদি মেডিসিন কিনে ভালকে লৈ যাব হ্যাঁ মেডিসিন ঘৰত আৰু হেৰি কাল খাই দুদিন খাই কিন্তু ঘৰত পুৰা ৰেষ্টতে নিব তাৰে অপাৰেশ্যন করতে মানা আছে এই তলৰ হাতি পুৰা মাজে মাজে 1 নম্বৰ বা 5 নম্বৰক লাগি না 1 নম্বৰ বা 5 নম্বৰক লাগি হাৰা পুৰা লাষ্টৰ হাতি কেইটা হয় দিছে কি নহয় তো ইটা ডাঙৰ কৰিব জানে তো গাইজ ডক্টৰক দেখুৱালোঁ এইখন হস্পিটেল গেট হস্পিটেলত আমি এইফালে দিয়া নহ'লে আৰু ঘূৰিবা তো এতিয়া আমি মাক লৈ পেলাই ৰুমত লৈ যাই কেইদিনমান গুৱাহাটীতে থাকি ভাত খাইম গৈছিলোঁ না সেইকাৰণে চেষ্টা হৈছে আধা খোৱা গৈছে ৰাজহাৰা কাকলৰ ভাড়াটো নাই ৰাজহাৰা ৰাত খানা বলে দিনে নষ্ট হৈছে অপাৰেশ্যন কৰিব লাগিব বোলে ৰান্ধি খাবি এতিয়া ঘৰত বনগিলা ৰন্ধা বঢ়াটো কৰিব নাযাওঁ পানী গিলাচো ঢালি খাব ইচ্ছা নকৰা পানী গিলাচো ঢালি খাব ইচ্ছা নকৰা চব কৰি দিব লাগে
এইটো ইচ্ছা যে নকৰে এতিয়া পাবি ৰফালা সেইকাৰণে মোৰখিনিও কৰি দিব লাগিব গম পাইছা চলিতে বিয়া পাতি দিয়া কৰাই দে এতিয়া বৰ্তমান মই পাণবাজাৰ মেডিকেলত আছোঁ মানে মাৰ কাৰণে চিট বেল্ট কঁকালত চিট বেল্ট দুখন লাগে চিট বেল্ট এখন এটা দিব লাগিব চিট বেল্ট এটা ল'ব আহিছোঁ এই ইয়াৰ পৰা ইয়াতে চাই লওঁ যদি ইয়াতে থাকিব পাৰে আপুনি যিটো দিছে নহয় 3 নম্বৰটো দিছে মামলত চাইছিল 34 বেল্টডালো আমি ল'লোঁ এইটো এতিয়া যাই পেলাই মাক পিন্ধাব লাগিব নহ'লে মাৰ কঁকালৰ বিষটো বহুত হৈ গৈছে ইয়াৰ পৰা লৈছোঁ আপোনালোকে ল'ব পাৰিব ইয়াৰ পৰা মই ইয়াৰ পৰাই মেডিচিন লোৱা পিছে যাওঁ না কি পইচাটো লওঁ ৰ বহুত সহায় কৰিছে ভাই ধন্যবাদ ঘৰত মিছা কথা কৈ হ'লেও সহায় কৰি আছে গোটেই দিনটো মেডিকেলত আছে 2 দিন ধৰি মোৰ লগত চেক কৰ হাৰাই শেষ কৰি একো না অলপ টাইট হ'ব নালাগি এই মাক লগত দাদা দি 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 হাও দি তো গাইছ মাক এতিয়া মানে বাইদেউ ৰুমত থলোঁ বাইদেউ ৰুমত থৈ প্ৰায় 3 দিন মানে এসপ্তাহমান থাকিব লাগিব আৰু বাইদেউ ৰুমত তাৰপিছত ডক্টৰে কি বা কয় নাজানো আৰু বাকী আমাৰ ৰিপৰ্টখিনি কি কি আছে মই কৈ আছোঁ কিছু সময় পাছত আজি নিভাজা আইচক্ৰীম খোৱালাক আমাক এইটো বনাই আছে মোক কিন্তু আজি 100 টকা গৈছে দেই ধন্যবাদ ভাই ওজা এইটো কি বাদাম চেক খাই লওঁ দে নাকি তো গাইছ নিভাজা চাব আহিছিল এই মানস মনীষা যিটো মনীষা মস্ত ঠগা হৈছিল বোলে এই কৈছে বৰ ঠগা হৈছিল সি চাব আহিছিল মই তাক দেখালোঁ লগতে আইচক্ৰীম খোৱালা সি মোক 100 টকা সেই সুখতে বহুত ভাল লাগিছে বোলে তাৰ মনটো মিছা কথা সঁচা কথা ক'ব লাগে মাক থৈ বৰ্তমান মই ঘৰত যাব আহিছোঁ যিহেতুকে বহুত দিন আছোঁ 3 দিনেই হ'ল প্ৰায় 3 দিন আছিলোঁ গতিকে আৰু বেছি থাকিব নোৱাৰা বা মাক বাইদেউৰ ৰুমত থৈ আহিছোঁ অলপ ৰেষ্ট ল'ব দিছোঁ বহুত ঘৰত কাম কৰি থাকে সেইকাৰণে আৰু মিনিমাম 10 দিনমান ৰেষ্ট লৈ তাৰপিছত বা ডক্টৰে বৰ্তমান অপাৰেশ্যন কৰি মানা কৰিছে ডক্টৰে কৈছে যে এতিয়া অপাৰেশ্যন কৰিব নালাগে বয়সটো বেছি হৈছে তাৰপিছত প্ৰব্লেম হ'ব পাৰে সেইকাৰণে অপাৰেশ্যনটো কৰা নাই বাকী অলপ মেডিচিন দিছে আৰু কিবা বেল্ট পিন্ধিব দিছে কঁকালত তাৰমানে মেইন প্ৰব্লেমটো হৈছে যিটো ৰাজহাড় তলৰ ৰাজহাড়ত কিবা L1 এইটো ডক্টৰৰ ভাষাত লিখা থাকে L1ৰ পৰা L5 তাৰমানে তলৰ হাড়ৰ পৰা গণি গণি 5ডাল হাড় মানে অলপ কলেপছ হোৱা বুলি কৈছে চ' সেইটোৱে আছিলে তো বাকী দোৱা কৰিব আপোনালোকে যাতে সোনকালে ভাল হয় ৰাস্তাত বহুত বৰষুণ মানে কি কৰি আৰু এতিয়া আমি কি পালোঁ হেৰি পালোঁ হাজো পামে